ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমি ইয়াতে দেখিবলৈ পাইছোঁ আৰু ইয়াতে আমি দেখিবলৈ পাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচেছৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে অৰ্থাৎ লোকসভাত কুৱেশ্যন এৰাইজ কৰা হৈছে পেঞ্চন সংক্ৰান্তীয় য'ত দেখিবলৈ পাইছে 20 জুলাই তাৰিখত এইখিনি কুৱেশ্যন কৰা হৈছিলে আৰু এই কুৱেশ্যনখিনিৰ আনচাৰত কি দিছে আমি গোটেইখিনি কথা আমি ইয়াতে চাবলৈ ষ্টাৰ্ট কৰিম তো প্ৰথমতে চাওক ইয়াতে চাওক শ্ৰী হাসমুখ ভাই সোমা ভাই পেটেল তেওঁ কুৱেশ্যন কৰিছে মিনিষ্টাৰ অফ ফাইনেন্স অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰলৈকে কুৱেশ্যন কৰিছে উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট আৰু কুৱেশ্যন ইয়াতে কৰিছে 4টা আৰু কি কুৱেশ্যন কৰিছে আৰু তাৰ উত্তৰত কি কৈছে আমি সেইখিনি কথাও চাম প্ৰথম কুৱেশ্যনটো হৈছে নাম্বাৰ 1ত কৈছে দ্য টোটেল নাম্বাৰ অফ ৰিটায়াৰ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট ছাবস্ক্ৰাইবাৰ্ছ eligible to claim additional benefit under the Unified Pension Scheme. Number 2, the number of claim received and processed so far under the UPS since its introduction. Whether the government has planned to extend similar benefit to other pension scheme or sectors in the near future, and if so, the detail thereof. প্ৰথম প্ৰশ্নটো হ'ল যে একত্ৰিত পেঞ্চন আঁচনি অৰ্থাৎ UPSৰ অধীনত অতিৰিক্ত সুবিধা লাভৰ যোগ্য অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰী গ্ৰাহকৰ মুঠ সংখ্যা কিমান নম্বৰ 2ত সুধিছে UPS আৰম্ভ হোৱাৰ পিছৰে পৰা এতিয়ালৈকে কিমানটা দাবী ক্লেইম লাভ কৰা হৈছে আৰু তাৰ ভিতৰত কিমানটা নিষ্পত্তি কৰা হৈছে নম্বৰ 3ত সুধিছে চৰকাৰে নিকট ভৱিষ্যতে এনেধৰণৰ সুবিধা আন পেঞ্চন আঁচনি বা আন খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে নেকি আৰু যদি কৰিছে তেন্তে তাৰ বিৱৰণ কি আৰু উত্তৰত শ্ৰী পংকজ চৌধুৰী তেওঁ বিত্ত ৰাজ্যমন্ত্ৰী হয় আৰু তেওঁ উত্তৰ দিছে নম্বৰ 1টো দিছে যে একত্ৰিত পেঞ্চন আঁচনি অৰ্থাৎ UPSৰ অধীনত অতিৰিক্ত সুবিধা লাভৰ যোগ্য 25,756 জন অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰী গ্ৰাহক আছে নম্বৰ 2ৰ আনচাৰটো এনেকৈ দিছে 9 জুলাই 2026 পৰ্যন্ত 12,258টা দাবী লাভ কৰা হৈছে ইয়াৰ ভিতৰত 9,023টা দাবী UPSৰ অধীনত সুবিধা প্ৰদানৰ বাবে নিষ্পত্তি কৰা হৈছে তো দেখিবলৈ পালে 12,258 এইখিনি দাবী আছিলে আৰু য'ত 9,823 দাবী নিষ্পত্তি কৰা হৈছে বুলি কোৱা হৈছে আৰু চি আৰু ডিৰ কুৱেশ্যনৰ আনচাৰটো একেলগে দিছে ইয়াতে কৈছে UPS কেন্দ্ৰীয় চৰকাৰৰ সেইসকল কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত এটা বিকল্প হিচাপে প্ৰৱৰ্তন কৰা হৈছে যিসকল NPSৰ আওতাত আছে বৰ্তমান এই সুবিধা আন কোনো পেঞ্চন আঁচনি বা আন খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নাই তো দেখিবলৈ পালে ইয়াতে যি UPSৰ কথা কৈছে UPSটো বৰ্তমান NPSৰ আওতাত আছে কিন্তু UPSৰ সুবিধাখিনি আন পেঞ্চন আঁচনি বা আন খণ্ডলৈ সম্প্ৰসাৰণ কৰাৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নাই বুলি ইয়াতে কোৱা হৈছে তো এইখিনি আছিলে পেঞ্চন সংক্ৰান্তীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ বহুকেইটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ আমি ইয়াতে এক্সপ্লেইন কৰা হৈছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব